26তো অসমত চলিব নেকি মেৰুকৰণৰ ৰাজনীতি 26ৰ নিৰ্বাচনৰ বাবে বিজেপিৰ নেৰেটিভ হ'ব নেকি অচিনাকিৰ পৰা চিনাকিক সুৰক্ষা শুকুৰবাৰে খানাপাৰাত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণত এটা কথা স্পষ্ট হ'ল যে বেদখল উচ্ছেদ ধাৰাবাহিকভাৱে চলাব চৰকাৰে গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছ কিংবা গৌৰৱ গগৈক টাৰ্গেট কৰাৰ দৰে প্ৰধানমন্ত্ৰীৰো টাৰ্গেট হ'ব নেকি কংগ্ৰেছ আৰু এপিচিচিৰ সভাপতি গৌৰৱ গগৈ 13 ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী প্ৰথমটো দিনত অসমীয়াৰ অমৃত সন্তান সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ চৰকাৰী কাৰ্যসূচীত ভাগ লৈ গুৱাহাটীত নিশাটো কটাই 14 ছেপ্টেম্বৰত নুমলীগড় আৰু মঙলদৈৰ কাৰ্যসূচীত ভাগ ল'ব নৰেন্দ্ৰ মোদীয়ে মঙলদৈত চৰকাৰী কাৰ্যসূচীৰ বাবে সাজু হৈছে মঙলদৈৰ সভাস্থলী প্ৰবল উৎসাহেৰে প্ৰধানমন্ত্ৰীক আদৰিবলৈ বাট চাইছে সকলোৱে যি আশা আমি কৰি আছিলোঁ সেই আশাক বাস্তৱ ৰূপ দি 14 তাৰিখে ইয়াতে মঙলদৈত দৰং মেডিকেল কলেজৰ আধাৰশিলা স্থাপন হ'ব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰী আৰু দিলীপ শইকীয়াদেৱে ৰাম লক্ষ্মণৰ দৰে যি কাম কৰিছে আমাৰ অসমৰ কাৰণে অসমৰ উন্নয়নৰ কাৰণে তাৰ কাৰণে আমি মঙলদৈবাসীয়েও ধন্যবাদ জ্ঞাপন কৰিছোঁ মানে অতি উৎফুল্লিত আৰু অতিকৈ আনন্দিত আচলতে আমাৰ বহুত ভাল লাগিছে আমি দৰংবাসী ৰাইজৰ পৰা অতিকৈ আনন্দিত আৰু তেওঁলোকলৈ আমি অতি মানে স্বাগতম জনাইছোঁ অহা অনুষ্ঠানটোৰ কাৰণে যাতে তেওঁলোকে আৰু আমাক পিছৰ পৰ্যায়ত আৰু আমি দৰঙে কিবাখিনি পাওঁ আৰু নুমলীগড়ত প্ৰধানমন্ত্ৰী মোদীয়ে সম্বোধন কৰিব বৃহৎ জনসভা এই জনসভাৰ জৰিয়তে উজনি অসমত প্ৰধানমন্ত্ৰী মোদীয়ে সৃষ্টি কৰিব নিৰ্বাচনী পৰিৱেশৰ 15টা দিনৰ ব্যৱধানত গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ দুখনকৈ ৰাজনৈতিক সভাই স্বাভাৱিকতেই দলীয় কাৰ্যকৰ্তাৰ সমান্তৰালকৈ ভোটাৰৰ মনতো বিস্তাৰ কৰিব প্ৰভাৱ মন কৰিবলগীয়া যে বিটিচি নিৰ্বাচনৰ বাবেও বিজেপিয়ে আগ্ৰাসী প্ৰচাৰ চলাইছে পঞ্চায়ত নিৰ্বাচন তাৰ পূৰ্বে হোৱা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনতো আগ্ৰাসী আছিল বিজেপি 26ৰ বাবেও এতিয়া নিজকেই সাজু কৰিছে দলটোৱে 2026ত পূৰ্বৰ তুলনাত বিজেপি যে অধিক আগ্ৰাসী হ'ব তাত নাই কোনো সন্দেহ আৰু তাৰ মাজতেই 15টা দিনৰ ব্যৱধানত ৰাজ্যত গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীয়ে এই সন্দেহক নিশ্চিতভাৱে আৰু দূৰ কৰিছে কাৰণ দুয়োজন নেতাই চৰকাৰী কাৰ্যসূচীৰ লগতে ৰাখিছে দলীয় কাৰ্যসূচীও শুকুৰবাৰে গৃহমন্ত্ৰীৰ সভাৰ পৰা অসম বিজেপি কিদৰে উৎসাহিত হ'ল সেয়া সোধাত মুখ্যমন্ত্ৰীয়ে ক'লে বহু সময়ত অসমত এটা কথা ওলোৱা হয় যেটো হিমন্ত বিশ্ব শৰ্মাই কৰি আছে প্ৰধানমন্ত্ৰীয়ে গম পায় নে নাপায় গৃহমন্ত্ৰীয়ে গম পায় নে নাপায় এনেকুৱা কথা কিছুমান চাৰ্কুলাৰ কেতিয়াবা ওলাই দিয়ে কালি গৃহমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যত এটা কথা স্পষ্ট হৈ পৰিছে যে উচ্ছেদ অভিযানত ভাৰত চৰকাৰৰ সম্পূৰ্ণ সমৰ্থন আছে আৰু তেওঁলোকে আমাক সকলো প্ৰকাৰে সহায় কৰিব যে আমি যাতে ইয়াক লজিক্যাল কনক্লুজন অৰ্থাৎ শেষ টুকুৰা মাটি উদ্ধাৰ নকৰালৈকে আমি যাতে চলাই যাব পাৰোঁ গৃহমন্ত্ৰীৰ সভাৰ পাছত এতিয়া অসমৰ বিজেপি নেতৃত্ব ব্যস্ত প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীক লৈ 26ৰ জয়ৰ বাবে কি বাৰ্তা প্ৰধানমন্ত্ৰীয়ে দিব তাৰ ওপৰত এতিয়া দৃষ্টি নিবদ্ধ বিজেপিৰ 65 লাখ কাৰ্যকৰ্তাৰ ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা